নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে দ্য থিংছ ইউ ৱান্ট চেনেললৈ। আজি আমি থাৰ্ড ছেমিষ্টাৰৰ চিলড্ৰেনছ ফিজিকেল এণ্ড ইম'চনেল হেল্থ এডুকেশ্যনৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিম। আহক তেনেহ'লে আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে স্বাস্থ্যৰ সংজ্ঞা দিয়া। ডিফাইন হেল্থ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য হ'ল শাৰীৰিক, মানসিক আৰু সামাজিক সুস্বাস্থ্যৰ স্থিতি। কুৱেশ্যন নম্বৰ বি, সম্পূৰ্ণকৈ লিখা। NHM। NHMৰ ফুল ফৰ্ম হৈছে নেশ্যনেল হেল্থ মিছন, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন। নেক্সট কুৱেশ্যন, বিদ্যালয় স্বাস্থ্যত প্ৰভাৱ পেলাব পৰা এটা কাৰণ লিখা। বিদ্যালয় স্বাস্থ্যত প্ৰভাৱ পেলাব পৰা এটা কাৰণ হ'ল খাদ্যত বিষক্ৰিয়া বা পথ নিৰাপত্তা। কুৱেশ্যন নম্বৰ ডি, শাৰীৰিক শিক্ষাৰ এটা নীতি লিখা। ষ্টেট 1 প্ৰিন্সিপাল অফ ফিজিকেল এডুকেশ্যন। শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে শিক্ষাৰ্থীক সুস্থ কৰি ৰখা। শিক্ষাৰ্থীক শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰখাই হৈছে শাৰীৰিক শিক্ষাৰ এটা নীতি। নেক্সট কুৱেশ্যন, এটা ভলীবল দলত কেইজন খেলুৱৈ থাকে? হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ ভলীবল টিম? ইয়াৰ উত্তৰ হৈছে 6 গৰাকী। প্ৰতি দলত 6 গৰাকীকৈ খেলুৱৈ থাকে। নেক্সট কুৱেশ্যন, প্ৰাথমিক চিকিৎসাৰ বাকচত থাকিব লগা দুটা সামগ্ৰীৰ নাম লিখা। নেম এনি টু আইটেমছ ডেট শুড বি কেপ্ট ইন ফাৰ্ষ্ট এইড বক্স। ইয়াৰ উত্তৰ হৈছে সুৰক্ষিত গ্লভছ, কটনৰ কাপোৰ, বেণ্ডেজ, ডেটল ইত্যাদি। হেণ্ডবল কৰ্ট এখনৰ দৈৰ্ঘ্যৰ জোখ লিখা। মেনশ্যন দ্য লেন্থ অফ হেণ্ডবল কৰ্ট। হেণ্ডবল কৰ্ট এখনৰ দৈৰ্ঘ্যৰ জোখ হৈছে 40 মিটাৰ দীঘল আৰু 20 মিটাৰ বহল। নেক্সট কুৱেশ্যন, দুটা গুৰু ক্ৰীড়াৰ নাম লিখা। নেম টু মেজৰ গেমছ। দুটা গুৰু ক্ৰীড়াৰ নাম হ'ল ফুটবল আৰু টেনিছ বা ক্ৰিকেটো হ'ব পাৰে। কুৱেশ্যন নম্বৰ 2, 4টা সংক্ৰামক ৰোগৰ নাম লিখা। নেম ফৰ কমিউনিকেবল ডিজিজ। 4টা সংক্ৰামক ৰোগ হ'ল মেলেৰিয়া, কলেৰা, গ্ৰহণী আৰু প্লেগ। নেক্সট কুৱেশ্যন, বিদ্যালয়ত বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰতিৰোধ কৰিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিবা বৰ্ণনা কৰা। উত্তৰ, বিদ্যালয়ত বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰতিৰোধ কৰিবলৈ ল'ব লগা কিছুমান সাৱধানতাসমূহ হৈছে হাত-মুখ পৰিষ্কাৰকৈ ধুই চাফ-চিকুণত গুৰুত্ব প্ৰদান কৰা, বিদ্যালয়ৰ চৌহদ চাফ-চিকুণকৈ ৰখাত গুৰুত্ব দিয়া, মুখমণ্ডল ঢাকি লোৱাৰ ওপৰত গুৰুত্ব দিব যাতে সংক্ৰামক ৰোগ বিয়পিব নোৱাৰে, কোনো খাদ্য সামগ্ৰী গ্ৰহণৰ পূৰ্বে সম্পূৰ্ণৰূপে হাত-মুখ ধুব আৰু প্ৰতিষেধক ছিটা লোৱাৰ বাবে শিক্ষাৰ্থীক পৰামৰ্শ দিব। নেক্সট কুৱেশ্যন, বিদ্যালয় পাঠ্যক্ৰমত শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। উত্তৰ, বিদ্যালয়ৰ পাঠ্যক্ৰমত শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক আৰু সামাজিক দিশত সম্পূৰ্ণ সুস্থ ৰখা। নেক্সট, শিক্ষাৰ্থীৰ সু অভ্যাস গঢ়ি তোলা। নিয়মিত শাৰীৰিক শিক্ষাৰ যোগেদি দৈহিক শক্তি, গতি, বেগ, নমনীয়তা, ক্ষিপ্ৰতা আৰু দক্ষতা শিক্ষাৰ্থীৰ বাঢ়ে। শিক্ষাৰ্থীৰ শাৰীৰিক পটুতা বৃদ্ধি পায়। শিক্ষাৰ্থীৰ শৰীৰৰ শিক্ষাৰ মাজেৰেহে স্নায়ু আৰু মাংসপেশীৰ সমন্বয় সাধন হয়। শিক্ষাৰ্থীৰ চৰিত্ৰ আৰু ব্যক্তিত্ব বিকাশত সুবিধা হয়। শিক্ষাৰ্থীৰ নিয়মানুৱৰ্তিতা, সাহস, দলগতভাৱে চলা, আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, আন্তৰিকতা, সহিষ্ণুতা আদিৰ বিকাশ ঘটায়। নেক্সট কুৱেশ্যন, সাৱধানতাই সুৰক্ষা শিক্ষাত মুখ্য ভূমিকা পালন কৰে। উদাহৰণেৰে সৈতে তোমাৰ মতামত দাঙি ধৰা। উত্তৰ, সাৱধানতাই সুৰক্ষা শিক্ষাত মুখ্য ভূমিকা পালন কৰে। তলত এই বিষয়ত মতামত এইধৰণে দিব পাৰি। সুৰক্ষা শিক্ষা সম্পৰ্কে সজাগ আৰু সচেতন হ'বলৈ শিকাব পৰা যায়। উদাহৰণস্বৰূপে ভূমিকম্পৰ সময়ত ল'বলগীয়া সুৰক্ষা সম্পৰ্কত, যেনে কাঠৰ টেবুলৰ তলত বা বেঞ্চৰ তলত আশ্ৰয় লোৱা সম্পৰ্কত সুৰক্ষা শিক্ষা দিব পৰা যায়। বানপানীৰ সময়ত ইয়াৰ পৰা হ'ব পৰা ভয়াৱহতা আৰু বানপানীৰ পৰা উদ্ধাৰ হ'ব পৰা ব্যৱস্থা সম্পৰ্কে সুৰক্ষা শিক্ষাত ক'ব পৰা যায়। বানপানীৰ সময়ত বিদ্যুতৰ পৰা সাৱধানতা ল'বৰ বিষয়ত বা কেনেদৰে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিব পাৰি সেই বিষয়ত কিছু পৰামৰ্শ দিব পাৰি। নেক্সট কুৱেশ্যন, স্বাস্থ্যৰ লগত দৰিদ্ৰতা আৰু অসমতাৰ সম্বন্ধ বৰ্ণনা কৰা। স্বাস্থ্যৰ লগত দৰিদ্ৰতাৰ সম্বন্ধ আছে। দৰিদ্ৰতাৰ ফলত বহু বেমাৰৰ সম্পৰ্ক থাকিব পাৰে, কিয়নো দৰিদ্ৰতাৰ ফলত বহু ৰোগ প্ৰতিষেধক ছিটা লোৱা নহয়।
প্ৰতিষেধক ব্যৱস্থা ল'বলৈ অসমৰ্থ হোৱা বাবেই বহু স্বাস্থ্যজনিত ৰোগ হ'ব পাৰে। দৰিদ্ৰতাৰ ফলত স্বাস্থ্যৰ যতন বা ৰোগ প্ৰতিৰোধী ব্যৱস্থা ল'ব নোৱাৰে। দৰিদ্ৰতাৰ ফলত স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন হ'ব নোৱাৰে। দৰিদ্ৰতাৰ বাবে পুষ্টিকৰ খাদ্য সুষম আহাৰ ল'ব নোৱাৰে বাবে সুস্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰে। আৰু ইয়াৰ লগতে দৰিদ্ৰতাৰ বাবে শাৰীৰিক ব্যায়াম বা ব্যায়ামাগাৰত অনুশীলনৰ বাবে যাব নোৱাৰে, যাৰ ফলত স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।